হয় এবেকাছ হৈছে শিক্ষাৰ এক পদ্ধতি আৰু ইয়াৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে জ্ঞান আহৰণ কৰিব পাৰে আৰু ঢেকিয়াজুলি 2022 চনৰ পৰাই এবেকাছ মাষ্টাৰ মাইণ্ড এখন স্কুল চলি আছে আৰু ইয়াত যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীয়ে ইয়াত অধ্যয়ন কৰে আৰু প্ৰতি সপ্তাহত শনিবাৰ আৰু দেওবাৰে ইয়াত ছাত্ৰ ছাত্ৰীসকলে শিক্ষা গ্ৰহণ কৰে আৰু মই আছো এই এবেকাছ মাষ্টাৰ মাইণ্ড যিখন বিদ্যালয় সবিশেষ দৃশ্য দেখুৱাম আৰু প্ৰকৃতাৰ্থত এবেকাছ শিক্ষণ পদ্ধতি আসলতে কি আৰু ইয়াৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকল কেনেধৰণে উপকৃত হ'ব পাৰে সবিশেষ কথা পাতিম তেওঁলোকৰ লগত কিন্তু আমি দেখুৱাইছো এয়া হৈছে ঢেকিয়াজুলিৰ যি এবেকাছ মাষ্টাৰ মাইণ্ড যি বিদ্যালয় আৰু ইয়াত এনেধৰণে ছাত্ৰ ছাত্ৰীসকলে শিক্ষা গ্ৰহণ কৰে প্ৰতি শনিবাৰ আৰু দেওবাৰে ইয়াত ছাত্ৰ ছাত্ৰীসকলে এনেধৰণে শিক্ষা গ্ৰহণ কৰে এবেকাছ এক শিক্ষাৰ পদ্ধতি য'ত ছাত্ৰ ছাত্ৰীসকলৰ মানসিক শক্তি বৃদ্ধি হয় ইয়াৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে ধৈৰ্য সহনশীল হ'ব পাৰে এনেধৰণে ছাত্ৰ ছাত্ৰীসকলে ইয়াতে আৰু এয়া হৈছে সেই এবেকাছ আসলতে ইয়াৰ জৰিয়তে আসলতে ছাত্ৰ ছাত্ৰীসকলে সেই পদ্ধতি জৰিয়তে এনেধৰণে শিক্ষা গ্ৰহণ কৰে 2022 চনৰ পৰাই এই বিদ্যালয়খন চলি আছে বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ সামগ্ৰিক বিকাশ হয় এই এবেকাছ যি শিক্ষণ পদ্ধতি আছে ইয়াৰ জৰিয়তে যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী আছে এই বিদ্যালয়খনত মই কথা পাতিম ইয়াৰ প্ৰশিক্ষক গৰাকী আছে তেওঁৰ সৈতে এবেকাছ শিক্ষণ পদ্ধতিৰ বিষয়ে ক'ব আৰু আপুনি কেতিয়াৰ পৰা চলাই আছে এই বিদ্যালয়খন মই 2022 পৰা ষ্টাৰ্ট কৰিছোঁ এবেকাছ শিকোৱা আমি এক বছৰ ট্ৰেইনিং কৰিলোঁ তাৰপিছত কম্পিটিশ্যন 2024 পৰা আমি কম্পিটিশ্যনত জইন কৰা ষ্টাৰ্ট কৰিছোঁ তাৰপিছৰ পৰা আমি ভালে ফলাফল পাইছোঁ এবেকাছ মানেটো হ'ল মেণ্টেল মেথছ আমি কওঁ যিকোনো ষ্টুডেণ্টে মেথছ কৰোঁতে ফিংগাৰৰ ইউজ কৰে বা কেলকুলেটৰৰ ইউজ কৰে কিন্তু এবেকাছ ইউজ কৰা ষ্টুডেণ্টখিনি কেলকুলেটৰ ইউজ নকৰে সিহঁতৰ মাইণ্ডতে কেলকুলেটৰ হৈ যায় আমি যদি সৰল ভাষাত ক'ব বিচাৰোঁ এবেকাছ আমাৰ লাইফ ডে টু ডে লাইফত বহুত মানে হেল্প হয় যেনেকৈ এবেকাছ কৰা ষ্টুডেণ্টে আপোনাৰ কনচেনট্ৰেশ্যন ভাল হয় ইমাজিনেশ্যন পাৱাৰ ভাল হয় মেমৰি পাৱাৰ ভাল হয় আৰু মেইন যোনটো এবেকাছ কৰাৰ যোনটো আপোনাৰ লেফ্ট আৰু ৰাইট হেণ্ড কম্বিনেশ্যন যোনটো আমাৰ কোনোবা ষ্টুডেণ্ট বাওঁ হাতীয়া হয় কোনোবা সোঁ হাতেদি লিখে কিন্তু এবেকাছ কৰা ষ্টুডেণ্টে দুই হাতেদি কাম কৰিব পাৰে তে সেইকাৰণে তাৰ লেফ্ট হেণ্ড আৰু ৰাইট হেণ্ড কম্বিনেশ্যন দুটা একেলগে ইজি হয় সেইটো কিমান চনৰ পৰা চলাই আছে আৰু কেনেধৰণে সাফল্য দেখুৱাবলৈ সক্ষম হৈছে মই 2022 পৰা চলাই আছোঁ এতিয়া 100ৰ ওচৰে পাজৰে মোৰ ষ্টুডেণ্ট আছে কি ধৰণে উপকৃত হৈছে ছাত্ৰ ছাত্ৰী আমি 3টা কম্পিটিশ্যনত জইন কৰিছোঁ এতিয়ালৈকে 3টা কম্পিটিশ্যনতে আমি ভালে ট্ৰফি আনিব পাৰিছোঁ প্ৰথম আমি জানুৱাৰীত 2024 জানুৱাৰীত আমি কম্পিটিশ্যনত জইন কৰিছিলোঁ তেতিয়া আমি 4টা ট্ৰফি পাইছিলোঁ এটা অনলাইন কম্পিটিশ্যন হৈছিলে তাত আমি এটা ট্ৰফি পাইছোঁ আৰু ৰিচেণ্টলি আমি ইন্দোৰ গৈছিলোঁ ষ্টুডেণ্টক লৈ পেলাই তাত আমি 4টা ট্ৰফি পাইছোঁ হয় মই দেখুৱাইছোঁ এয়া হৈছে সেই এবেকাছ শিক্ষণ সামগ্ৰী আৰু ইয়াৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে শিক্ষা গ্ৰহণ কৰে বিশেষকৈ অংকত আচলতে এই এবেকাছ পদ্ধতিয়ে যথেষ্ট সহায়কৰ হয় মনোযোগ শক্তি বৃদ্ধি হয় এই এবেকাছ শিক্ষণ পদ্ধতিৰ জৰিয়তে পুৰণি এটা পদ্ধতি এই এবেকাছ যি শিক্ষণ পদ্ধতি আৰু বিশেষকৈ মই কৈছোঁৱেই অংকৰ যিসকল ছাত্ৰ ছাত্ৰীসকল তেওঁলোকৰ বাবে বিশেষ সহায়ক হয় এই এবেকাছ শিক্ষণ পদ্ধতিয়ে আৰু এয়া হৈছে সেই এবেকাছ শিক্ষণ যি সামগ্ৰী আৰু ইয়াৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে সুফল লাভ কৰিবলৈ সক্ষম হয় আৰু ঢেকিয়াজুলিৰ যি এবেকাছ মাষ্টাৰ মাইণ্ড বিদ্যালয়খনৰ বহুকেইগৰাকী ছাত্ৰ ছাত্ৰীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত সুফল লাভ কৰিবলৈ সক্ষম হৈছে মেডেল লাভ কৰি ঢেকিয়াজুলিৰ এই বিদ্যালয়খনে সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ